এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোক ভালে কুশল আছে আৰু ভালে গৈ থকাটো কামনা কৰিছোঁ। অফিচৰ পৰা বাহিৰে ওলাই আহিলোঁ এক বিশেষ স্থানত যাম বুলি। বিশেষ স্থান মানে এক বিশেষ কৰ্মশালা। আজিৰ পৰা কিছুদিন আগত কেইজনমান ভাইটি আছিল মোৰ ঘৰলৈকে, তেওঁলোকে ৰিকুৱেষ্ট কৰিলে আমি বিভিন্ন জাতি গোষ্ঠীক লৈ এটা কৰ্মশালা আৰম্ভ কৰিবলৈ গৈ আছোঁ। 2 তাৰিখৰ পৰা 8 তাৰিখলৈ চলিব, গতিকে আপুনি উপস্থিত থাকিব লাগে। মই ক'লোঁ যিহেতু অফিচ আৰু ইলেকশ্যন ডিউটি, তাৰ কাৰণে মই সময় উলিয়াব নোৱাৰিম। তথাপিও 8 তাৰিখৰ দিনাখন মই আবেলি পৰত নিশ্চয় যাম। আজি 8 তাৰিখ আৰু এতিয়া ঘড়ী কাটাত বাজিছে 4:30। অফিচৰ পৰা পোনে বাহিৰে কৰ্মশালালৈ মই উপস্থিত হ'বলৈ গৈ আছোঁ। আৰু এটি কথা আপোনালোকে সকলোৱে কমেণ্ট ছেকশ্যনত লিখি থাকে যে গুৰুং দা আপুনি ৰেগুলাৰ ভিডিঅ' দিয়ক। সেয়া কিন্তু মোৰ পক্ষে সম্ভৱ নহয়, কাৰণ যেতিয়ালৈকে মোৰ চাকৰি চলি থাকিব তেতিয়ালৈকে মই ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰোঁ। ছুটীত মই কণ্টিনিউ ভিডিঅ' দিব পাৰিম, ছুটী নোলোৱাকৈ দিব নোৱাৰোঁ। আৰু এতিয়া জানে ৰাষ্ট্ৰীয় ডিউটি, নেশ্যনেল ডিউটি, ইলেকশ্যন ডিউটিত লাগি আছে, গতিকে ক'ৰবাত যদি নাযাওঁ নিশ্চয়কৈ ভ্লগ দিব একেবাৰে নোৱাৰিম। আপোনালোকে মোক ক্ষমা কৰিব। আৰু আপোনালোকে জানে ডেইলি শাক খোৱা, ভাত খোৱা এইবোৰ ভিডিঅ' জানো আপোনালোকে ভাল পাব, নিশ্চয় ভাল নাপায়। ভাল কণ্টেণ্ট লাগিব, ভাল ঠাইত ভ্ৰমণ কৰিব লাগিব। যদি মই বিকাশহঁতৰ লগত আজি লাক্ষাদ্বীপলৈকে গ'লোঁ হয়, নিশ্চয় আপোনালোকে চাইও ভাল পালে হয়। নিশ্চয়কৈ সময় সুবিধা মিলি ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে এতিয়া সেই স্থানলৈকে গৈ আছোঁ, বলক তালৈকে যাওঁ। লৈ যা তাকো লাক্ষাদ্বীপ লৈ যা। মিলব চ আজি বাংগালোৰত থাকিবি নেকি? আজি থাকিম বুলি ভাবিছো, এতিয়া কিবা হয়। থাকি যা ৰেষ্ট ল, বৰ বেছিকে চলাইছে। আৰু বাকী টিমবিলাক দেখাই দিছে এবাৰ মুখবিলাক চাওঁ। এই যে পিংকিক দেখা পাইছো। হাই পিংকি। পিংকি বোৱাৰী বুলি ক'ব লাগিব নে? পিংকি বোৱাৰী। হেল্ল', কোন হয়? ডুপ্লিকেট আহিব দেখোন। মই গৈ আছো, এটা কৰ্মশালা আছে আজি। হা, জয় অসম খুলুং ভাই, গজন থং মালাবা লং থাপই দেই। অ'কে, অনলা খুৱাম। বাই। হয়, সিহঁতৰ মুখ কেইখন দেখিলে সঁচাকৈ খুব ভাল লাগি যায়, অলপ আৱেগিক হৈও যাওঁ। আৰু আপোনালোকে নিশ্চয়কৈ বিচাৰে এটা লং ৰাইড, বহুতে লিখিছে গুৰুংদাৰ পৰা এটা লং ৰাইড বিচাৰিছোঁ। নিশ্চয়কৈ মোৰো বহু সপোন আছে, আশা নিশ্চয় পূৰণ কৰিম, কিন্তু সময় সুবিধা চবফালে মিলাব লাগিব। কিবা এটা মিল খোৱা নাই, নিশ্চয়কৈ মিলিব। চব গোটেইখিনি ওপৰৱালাৰ মৰ্জি। বা পুৰা ফটো চিচনা লাগি গৈছা ন? বঢ়িয়া। নাচ গান হ'লে নাই? কেনেকুৱা চলি আছে? ধুনীয়া চলি আছে গুৰুং দা, আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ ভাই, থেংক ইউ। মানৱ ভাই, কিমান জনগোষ্ঠী ইয়াত পাৰ্টিচিপেট কৰিছে? ইয়াতে বৰ্তমান 3টা জনগোষ্ঠী পাৰ্টিচিপেট কৰিছে। অসমীয়াৰ লোক সংস্কৃতিৰ প্ৰাণ বিহুৰ কৰিছে, তাৰপিছত বাগৰুম্বা, তাৰপিছত কোচ ৰাজবংশী। মোটামুটি অপূৰ্ব লোক সংস্কৃতিৰ সমাহাৰ আজি তিনিআলিৰ এই বাকৰিত হৈছে। এই কৰ্মশালাবোৰ প্ৰতি বছৰে হয়নে? এইবাৰ আমি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পোনপ্ৰথমবাৰৰ কাৰণে আমি কৰ্মশালাটোৰ আয়োজন কৰিছোঁ, আৰু আশা কৰিছোঁ অনাগত দিনত আমি এনেকৈ এইদৰে পাতি থাকিব পাৰিম। নমস্কাৰ দাদা। জিউজ ভাইটি। হয়। আৰু আজি যিটো কৰ্মশালা আজি সমাপ্তি ঘটিব নহয়নে? হয়। কিমান আহিছিলে ইয়াৰ পাৰ্টিচিপেণ্টছবিলাক? ইয়াত 250+ আছে, 250+ আছে। 3টা জনগোষ্ঠী হয়, বড়ো, কোচ ৰাজবংশী আৰু আমাৰ অসমীয়া বিহু নৃত্য। আৰু ইয়াত দেখিছোঁ বাহিৰৰ পৰা কিছুমান প্ৰশিক্ষক অনা হৈছে। হয়। আমাৰ অসমীয়া বিহু নাচৰ কাৰণে আমাৰ জয়ন্ত সোণোৱাল ডাঙৰীয়া আছে, গুৱাহাটীৰ পৰা আহিছে। আৰু আমাৰ বড়ো জনগোষ্ঠীৰ কাৰণে আমাৰ দিলীপ নাৰ্জাৰী ডাঙৰীয়া আছে, আৰু আমাৰ কোচ ৰাজবংশীৰ কাৰণে প্ৰীতম কোচ ডাঙৰীয়া ইয়াতে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। নমস্কাৰ। আপুনি পোনপ্ৰথম কোকৰাঝাৰ আহিছে নে আগতে আহিছিলে? আগতে কোকৰাঝাৰ আহিছোঁ, কিন্তু এই বিহু ক্ষেত্ৰত প্ৰথমবাৰ আহিছোঁ। খুব ভাল লাগিছে। আচলতে এনেকুৱা এটা ভাল লাগিছে যে ইয়াত অকল বিহু বুলিয়ে নহয়, বড়ো লোকনৃত্য, কোচ ৰাজবংশী লোকনৃত্য সমানে চলি আছে। লগতে গোটেইকেইটা জনগোষ্ঠীৰ মানুহে আমাৰ ইয়াত বিহু শিকিছে, গতিকে আৰু ভাল লাগিছে। যে এয়া আছিল মোৰ সৈতে জয়ন্ত সোণোৱাল দা। তেওঁ মুখ্য প্ৰশিক্ষক আছিলে। তেওঁ আজি সুদীৰ্ঘ 7 দিনে ইয়াতে খুব কষ্ট কৰিলে, দিনে নিশাই ইয়াতে খাটিলে। তেওঁ যিখিনি ইয়াত শ্ৰম দান কৰিলে, নিশ্চয়কৈ ইয়াৰ এটা ফল ভৱিষ্যতলৈ আমি পাম বুলি আশা ৰাখিছোঁ। আচলতে মই কেলৈ পাম কৈছোঁ, কাৰণ ইয়াত নৱপ্ৰজন্মসকলে খুব আগ্ৰহে ওলাই আহিছে। কেইবছৰ হ'ল আপোনাৰ এই প্ৰশিক্ষক হিচাপে থকা? আপুনি বহুত বছৰ হ'ল। আপুনিতো বহু ঠাইত আপুনি প্ৰশিক্ষণ দিছে। আপোনাৰ পৰা মই এটা কথা সুধিব খুজিছোঁ যে এই যে আমাৰ নৃত্য গীত, ই এটা কেৰিয়াৰ হ'ব পাৰে নে নোৱাৰে? পাৰে, কাৰণ আমাৰ এটা কেৰিয়াৰ। নৃত্য কৰিও কেৰিয়াৰ বনাই আছে মানুহে, বহুত কৰি আছে। গতিকে এইটোক এটা
নিজে কেৰিয়াৰ হিচাপে ল'ব পাৰে হয় কাৰণ বাদ্যযন্ত্ৰী হিচাপে কেৰিয়াৰ ল'ব পাৰে নৃত্যশিল্পী হৈও কেৰিয়াৰ লৈ আছে হয় কাৰণ দেখিছে আপুনি চিনেমা জগতত এখিনি নৃত্যশিল্পী আছে হয় এটি হিৰোইনতকৈ কিন্তু হিৰোইনে এখন চিনেমা একাটি 20খন চিনেমাত নাচে গান গায় হয় গতিকে তেখেতো পাৰি নিজে হয় তাৰমানে কষ্ট কৰিলে অৰ্থাৎ প্ৰতিভাৰ মৰণ নাই আৰু এয়া হ'ল মোৰ মৰমৰ দিলীপ ভাই এখেতে সম্পূৰ্ণ বড়ো জনগোষ্ঠীৰ নাচ গানবোৰ আপুনি চাইছিল নহয়নে কেইদিন আপুনি প্ৰশিক্ষণ দিছে 7 দিন প্ৰশিক্ষণ দি কেনেকুৱা লাগিল খুব ভাল লাগিল তেখেতক মই কৈ দিওঁ এখেত বহু কেইখন বড়ো চিনেমাত তেওঁ কোৰিঅ'গ্ৰাফাৰ হিচাপেও আছে আৰু এই কৰ্মশালাত আপোনাক লগ পাই খুবেই ভাল লাগিল ধন্যবাদ ভাল লাগিল এয়া হ'ল মেডাম দীপিকা বড়ো আপুনি এই প্ৰশিক্ষণৰ লগত জড়িত নহয়নে হয় হয় সুদীৰ্ঘ আজি 7 দিন আপুনি ইয়াৰ লগত জড়িত হৈছিল হয় হয় আমি 2 তাৰিখে আহিলো হয় আপুনি বিশেষ কৰি মানে অসমীয়া নাচ গানখিনি শিকালে এনে বাকি জনগোষ্ঠীখিনি চালে বাকি জনগোষ্ঠীখিনি মই চোৱা নাই মই বড়ো যদিও বড়ো নাচো মই বাগৰুম্বা বাৰ্ডে চিখলা সকলোৱে সৰুৰ পৰা নাচি আহিছো কিন্তু মই ইয়াত বিশেষকৈ মই ইয়ালৈ আহিছো মই বিহুটো প্ৰশিক্ষণ দিবলৈ জয়ন্ত সোণোৱালৰ লগত আহিছো অনুভৱ বহুত ঠাইত মই প্ৰশিক্ষণ দিছোঁ কিন্তু কোকৰাঝাৰ এই মঞ্চখনত এই ফিল্ডখনত মই প্ৰশিক্ষণ দিবলৈ পাই ইমান বেছি আনন্দিত হৈছোঁ কাৰণ অকল বিহু বুলি নহয় আমাৰ বড়ো বাগৰুম্বা তাৰপিছত কুচান শিকোৱা হৈছে ইয়াতে আপোনালোকে চিন্তা কৰক কিমান ভাল লাগিব পাৰে তাৰমানে ইমান সুন্দৰ পৰিৱেশ সেই পৰিৱেশ মানে মন ভুলাই গৈছে তাৰমানে ইয়ালৈ আহি পেলাই খুব ভাল লাগিছে নমস্কাৰ নমস্কাৰ আজি শেষ দিন ন হয় স্যার আজি সামৰণি অনুষ্ঠান আজি স্যার গা বিষাইছে নাই স্যার বহুত কষ্ট হয় আবেলি মন ঢোল বজাই বজাই স্যার বহুত কষ্ট হৈ যায় আৰু মোৰ মৰমৰ ছাত্ৰ টাইকাণ্ডো ছাত্ৰ আছিলে ভাল টাইকাণ্ডো খেলুৱৈ হয় মুনীন্দ্ৰ ৰাজবংশী আৰু এতিয়া চাওক এজন ভাল ঢুলীয়া ঢোল বাদ্য বহুত ঠাইত গৈছা ৰিচেণ্ট বাংগালোৰ গৈছিলে নেকি গোৱা স্যার গোৱাত গৈছিলা এতিয়া ক'ত প্ৰগ্ৰাম আছে নেকি ৰিচেণ্টলি বৰ্তমান সিজন খালি অসমতে বিহু মাৰা এতিয়া পুৰা এক মাহ আমি অসমতে মাৰিম এতিয়া স্যার ঠিক আছে দিয়ক স্যার হেল্ল' ভাইটি কীৰ্তন কোচ ভাইটি বুলি ক'ম কাৰণ মোৰ পুত্ৰসম হয় আজি সুদীৰ্ঘ 2 তাৰিখৰ পৰা ন আজি 8 তাৰিখ সুদীৰ্ঘ 7 দিন কেনেকুৱা লাগিল ইয়াত অনুভৱ কেনেকুৱা হ'ল অনুভৱ মানে বহুত বঢ়িয়া ধুনীয়া প্ৰগ্ৰাম আমাৰ এনেকুৱা প্ৰগ্ৰাম হয়তো এইবাৰে প্ৰথম পালোঁ আমি এই যে আমাৰ জনগোষ্ঠী নৃত্য বড়ো আজি বিহু প্ৰশাসনে একেলগে কৰি আছোঁ কিয় এতিয়া ভাল লগা দিন হয় এনেকুৱা হতে আমি চেপাৰেট কৰিছোঁ হয়তো ৰাজবংশী কোনোবাফালে বিহু হৈছে কোনোবাফালে বড়ো হৈছে তাৰমানে এতিয়া মানে অনেকৰ মাজত ঐক্য নিচিনা হৈছে একেলগে নহয় খুব এটা ভাল অনুভূতি কিমান আহিছে ইয়াত ষ্টুডেণ্ট টোটেল 250 মান আছে তাতে তাৰপৰা বিহু কৰে সেইটোৱে নাচনি আমাৰ কুচান নৃত্য কৰে অলপ পিছত মানে গোটেইখিনি সাজিব আৰু গোটেইবিলাকে ভাগ কৰি মানে সাজিছে অলপ পিছত গোটেইখিনি আৰু একে হ'ব ইয়াৰ পিছত কৰ্মশালা ক'ৰবাত অনুষ্ঠিত হ'ব নেকি আৰু কৰি আছোঁ ক'ৰপৰা দেউৰীৰ পৰা এই যিটো ধুনীয়াকৈ যিটো টিম এটা ওলালে বছৰ বছৰ কিছুমানৰ লৈ নিশ্চয়কৈ আমি বাহিৰতো যাম কেতিয়াবা বহুত বহুত ধন্যবাদ Ready, 1, 2, 3. তেখেত আমাৰ সদৌ কোকৰাঝাৰ জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত বালাজান তিৰালি পাবলৈ পাই আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মাননীয় নৱজ্যোতি ৰায় তেখেতকো আমি তেখেতসকলৰ নৃত্য আমি উপভোগ কৰিম আমি কুচান নৃত্য দলটিক তেখেতসকলৰ নৃত্য পৰিৱেশন কৰাৰ বাবে অনুৰোধ জনাইছোঁ ইমান ধুনীয়া আজিৰ এই যিটো অনুষ্ঠানৰ সামৰণি সফল সামৰণি ক'ব লাগিব ইয়াত আপুনি কি ধৰণৰ ভাগ লৈছিলে
নমস্কাৰ মই নৱজ্যোতি ৰায় সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি হেঁপাহৰ ৰঙালী বিহুটি আহিছে গতিকে সন্মুখত মঙলামুখত পাইছে লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰতিজন অসমীয়ালৈ আমি বিহুৰ শুভেচ্ছা জনাইছোঁ আজি যিটো ইয়াত সাকাৰ ৰূপ লৈছে আমি ভাবিবই পৰা নাই আৰু যিদিনাখন আৰম্ভ হৈছিল তাৰ আগদিনাখন আমি ভাবিছিলোঁ ইয়াত নাচিব আহিবনে নাহিব মানুহ আহিবনে নাই যিদিনাখন আমি আৰম্ভ কৰিছিলোঁ সেইদিনা মানুহৰ অভূতপূৰ্ব সঁহাৰি দেখা পাইছিলোঁ আৰু আজি সামৰণি পৰিছে তাত আৰম্ভণি যেনেকৈ হৈছিল এটা অভূতপূৰ্ব সঁহাৰি আৰু আজি সামৰণি শেষফালেই যে সকলো ভাল এটা কথা আছে সেইটোৱে আজি এইটো হ'বলৈ পাইছে আৰু সেইকাৰণে নিজকে অলপ সুখী অনুভৱ কৰিছোঁ আৰু সকলোৰে যি সহায় সহযোগ আমাক যি মনোবল দিছে ভৱিষ্যতৰ দিনত এই সহায় সহযোগ আৰু মনোবল যাতে আমাক দি থাকে সেইটোৱে কামনা কৰি পুনৰবাৰ সমগ্ৰ অসমবাসী ৰাইজ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰতিজন অসমীয়ালৈ হেঁপাহৰ বহাগৰ বিহুটিৰ শুভেচ্ছা জনাইছোঁ সকলোৰে ভাল হওক সকলোৱে ভালে কুশলে থাকক ভাইটি কংকন শৰ্মা আপোনালোকে জানে সাংগঠনিক সচিব খুব ভাল লাগিল কোকৰাঝাৰ কেনেকুৱা কোকৰাঝাৰ খুব ধুনীয়া আমি গোটেই যিকেইখন বিটিআৰৰ জিলা আছোঁ আমাৰ মানে হেডকোৱাৰ্টাৰ কোকৰাঝাৰ হেডকোৱাৰ্টাৰত যাতে আমাৰ ছাৰ আছে গতিকে ছাৰৰ আশীৰ্বাদ ল'ম বুলি আহিলোঁ আজি বিহুৰ এই পবিত্ৰ মুহূৰ্তত ছাৰক যেতিয়া লগ পালোঁ আশীৰ্বাদ ল'লোঁ ছাৰৰ এয়া আমাৰ বিহুটোৰ কাৰণে এটা অনন্য প্ৰাপ্তি আমাৰ কাৰণে এটা অনন্য আশীৰ্বাদ গতিকে ছাৰ ভালে থাকক আৰু আমাক যাতে সদায় আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিয়ে তাকে আমি কামনা ৰাখিছোঁ ছাৰক ভগৱানে সদায় ভালে ৰাখক তাকে আশা কৰিছোঁ আৰু মই ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ যি হিচাপে ইমান এনাৰ্জেটিক ভাষণৰ পৰাই গম পায় আপোনালোকে সদায় মৰম দি থাকিব চব বালাজান তিনিআলি নেকি এত চেহেৰা আছে মোক ইমান কেইজন যে মোক ভাল পোৱা মোৰ ছাবস্ক্ৰাইবাৰ আছে বালাজান তিনিআলিত খুবেই ভাল লাগিল বিহু কিয় নানাচা খালি ছোৱালীবিলাকে নাচে বিহু ল'ৰাবিলাকে বিহু নাচিব নালাগে নেকি বিহু নাচিব লাগে কুচান ডেন্স কৰিব লাগে হা ছোৱালীবিলাক অলৰাউণ্ডাৰ দেখোন তোমালোকে যাবা ন এইবাৰ দিল্লী যাব ইচ্ছা আছে ন একদম বঢ়িয়াকে A few moments later. ভাই বহুত ভাল লাগিল লগ পাই দাদা নিশ্চয় একদম বঢ়িয়া আৰু অহা বছৰ যাতে আৰু এনেকুৱা কৰ্মশালা হয় চিয়ৰ আশা কৰিলোঁ দেই একদম বহুত ভাল লাগছে দাদা নাই মোৰ খুব ভাল লাগিল 1 hour later. সঁচাকৈ আজিৰ দিনটো মোৰ কাৰণে খুবেই স্মৰণীয় হৈ ৰ'ব তাৰ কাৰণে মই কোকৰাঝাৰ জিলা আঞ্চলিক ছাত্ৰ সন্থা বালাজান তিনিআলি আঞ্চলিক ছাত্ৰ সন্থা বালাজান তিনিআলি ৰঙালী বিহু সন্মিলনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধৰণৰ কৰ্মশালা কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত যি সমন্বয়ৰ সৃষ্টি কৰিলে তাৰ কাৰণে তেওঁলোক ধন্যবাদৰ পাত্ৰ আগন্তুক দিনবোৰতো যাতে এই ধৰণৰ কৰ্মশালা আমি দেখিবলৈ পাওঁ যাৰ দ্বাৰা আমাৰ উঠি অহা যুৱক যুৱতী চামৰ এই ধৰণৰ কৰ্মশালাত ভাগ লৈ নিশ্চয়কৈ শাৰীৰিক মানসিক আৰু বিভিন্ন দিশত উৎকৰ্ষ সাধন কৰিব বুলি মই আশা ৰাখিলোঁ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে নিশ্চয় লাইক কৰিব চেনেললৈ যদি নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক ৰঙালী বৈশাগু আৰু বিশ্বৱা উৎসৱৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো কৰিছোঁ ইমানতে সমাপ্ত ৰ'ব নাযাব তাৰ মাজতে কেইটিমান কৰ্মশালাৰ ক্লিপ থাকি গ'ল সেইখিনি চাওক আমাক প্ৰথম লাগিব নাচিবলৈ ৰিদম তালটো লাগিব